তুমি জানানে বেছিভাগ ষ্টুডেণ্টৰ ক্ষেত্ৰতে দেখা পোৱা এটা ডাঙৰ বেয়া অভ্যাস কি? মই মাজতে এটা ভিডিঅ' বনাইছিলোঁ ষ্টুডেণ্টৰ থাকিব পৰা 10টা বেয়া অভ্যাস। তাৰ লগত এইটো এড কৰি ল'বা, কাৰণ এইটো হৈছে ষ্টুডেণ্টৰ থাকিব পৰা আটাইতকৈ ডাঙৰ বেয়া অভ্যাস। কেৱল ষ্টুডেণ্টৰ ক্ষেত্ৰতে নহয়, প্ৰায়ভাগ মানুহৰ ক্ষেত্ৰতে এই বেয়া অভ্যাসটো দেখিবলৈ পোৱা যায়, যাৰ বাবে হয়তো জীৱনত বহু সময়ত বিফলতাৰ মুখ দেখিবলগীয়াও হয়। আজি তাৰ বিষয়ে অলপ কম। ভিডিঅ'টো ছুটি হ'ব, গতিকে শেষলৈ চাবা। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিবা। লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। দুটা কথাৰ এনচাৰ নিজকে নিজে দিয়াচোন। তুমি যে টেবুলত নবহা, নপঢ়া, তাৰ কাৰণ কি? অথবা কৰিবলগীয়া কামটো যে তুমি পিছলৈ পেলাই থোৱা আৰু নকৰা, তাৰ কাৰণ কি? এনচাৰবোৰ যদি ভাবি উলিয়াইছা তেন্তে মই ক'বলৈ ওলোৱা বেয়া অভ্যাসটো ভালকৈ শুনিবা। ষ্টুডেণ্ট এগৰাকীৰ থাকিব পৰা বা মানুহৰ থাকিব পৰা আটাইতকৈ ডাঙৰ বেয়া অভ্যাসটো হৈছে অজুহাত। তুমি কোৱা প্ৰত্যেকটো কথাই অজুহাত বা এক্সকিউজ বুলি মই ক'ব যোৱা নাই, কিন্তু বেছিভাগ ক্ষেত্ৰতে আমি কামবোৰ পেলাই থওঁ বা কৰিবলগীয়া কামটো নকৰোঁ এটা অজুহাত দেখুৱাই। আজি পঢ়া নাই কাৰণ আজি পূজা, কালি পঢ়া নাছিলোঁ কাৰণ কালি কাৰেণ্ট নাছিলে, ওচৰৰ ঘৰত কিবা পাৰ্টি আছিলে। এই সকলোবোৰেই এটা এক্সকিউজেছ বা অজুহাত। কেতিয়াবা এক্সকিউজেছবোৰ আমি আনক দিওঁ আৰু কেতিয়াবা নিজকে নিজে দি খন্তেকীয়া শান্তি লাভ কৰি থাকোঁ, কিন্তু ইয়াৰ ফলত ক্ষতি কাৰ হয় এবাৰ নিজে ভাবি চাবা। এটা কথা কোৱাচোন, যদি তোমাৰ জীৱনৰ ডাঙৰ পৰীক্ষা এটাৰ আগদিনাখন ৰাতি তোমাৰ ঘৰত কাৰেণ্ট নাথাকে বা ওচৰৰ ঘৰত বিয়া থাকে, তুমি কি নপঢ়িবা নেকি? হাজাৰ বাধা বিঘিনিৰ মাজতো নিশ্চয়কৈ আগদিনা ৰাতি তুমি পঢ়িবা, যিহেতু পিছদিনা তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ এক্সামটো আছে। যদি তেনেকুৱা চিটুৱেশ্যনত ইমান প্ৰব্লেমৰ মাজতো তুমি পঢ়িব পাৰা, তেন্তে আজি তুমি কিয় পঢ়িব পৰা নাই? এয়া এক অজুহাত নহয়নে? যদিহে তুমিও আজিলৈ বিভিন্ন অজুহাত দি আহিছা, গৰম কাৰণে নপঢ়োঁ, ঠাণ্ডা কাৰণে নপঢ়োঁ, কাষত কিবা প্ৰগ্ৰেম আছে সেইকাৰণে নপঢ়োঁ আৰু বিভিন্ন অজুহাত, তেতিয়াহ'লে এতিয়া এবাৰ ভাবি চাবা। কাৰণ অজুহাতেৰে আমি কেৱল নিজক আৰু আনক পতিয়ন নিয়াই থাকোঁ। ইয়াৰ ফলত লোকচান কিন্তু আমাৰেই হয়। আহাচোন আজি আমি এবাৰ নিজকে জুখি চাওঁ। যদি তুমি ষ্টুডেণ্ট হয়, এবাৰ নিজে নিজে ভাবা, আজিলৈ তুমি তোমাৰ শিক্ষকক, তোমাৰ মা দেউতাক অথবা তুমি নিজকে কিমানবাৰ অজুহাত দিছা, কিমানটা কথাত তুমি অজুহাত দেখুৱাইছা। আৰু যদি তুমি ষ্টুডেণ্ট নহয়, তুমি কিবা সংস্থাপনৰ বাবে লাগি আছা, যাৰ কাৰণে তুমি কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ কৰি আছা, তুমিও নিজক সুধিবা, তুমি কিমানটা অজুহাত দেখুৱাই কিমান সময় তুমি বৰবাদ কৰিছা। এবাৰ মনৰ পৰা ভাবি চোৱা। এটা কথা মন কৰিবা, জীৱনত কিন্তু ইম্পচিবল একোৱেই নহয়। কৰোঁ বুলি ভাবিলে আমি জগত জিনিবও পাৰোঁ। গতিকে এতিয়াই অজুহাতবোৰ এৰা আৰু সমস্ত প্ৰব্লেমৰ লগত যুঁজ দি আগুৱাবলৈ ৰেডি হৈ লোৱা। কাৰণ সফল মানুহৰ পিছত কিন্তু অজুহাত নাথাকে, সফল মানুহৰ পিছত সদায় সংগ্ৰাম থাকে। তুমিও পাৰিবা।